এই মুহূৰ্তত এক ডাঙৰ খবৰ চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আজি মুকলি কৰা হ'ব ৰাজ্য চৰকাৰৰ অন্বেষা পৰ্টেল এই পৰ্টেলত আপলোড কৰিব লাগিব আপোনাৰ কেঁচা ঘৰৰ ফটো আৰু ফটো আপলোড কৰাৰ লগে লগে আপুনি লাভ কৰিব চৰকাৰী ঘৰ কেঁচা ঘৰৰ ফটো দিয়াৰ অন্তিম তাৰিখ 31 মাৰ্চ বুলি জানিব পৰা গৈছে 31 মাৰ্চৰ পূৰ্বে জিঅ' টেকিং কৰক আপোনাৰ ঘৰৰ ৰাজ্যৰ প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ঘৰৰ বাবে আপুনি যাব নালাগে এতিয়া পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ অন্বেষা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব এতিয়া আপুনি আবেদন গাঁও অঞ্চলত চৰকাৰী ঘৰৰ বাবে কোন যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে ইতিমধ্যে বাছনি প্ৰক্ৰিয়া সময়সীমা 27 মাৰ্চৰ পৰা 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ